নমস্কাৰ এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। APSC CCA এক্সামৰ নতুনকৈ নটিফিকেশ্যন মুকলি হৈছে। আহকচোন এই পদটোৰ বাবে আলোচনা কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব যে এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জব লোকেশ্যন ক'ত হ'ব, কি ডিভিজনত জববিলাক ওলাইছে, সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। অসম লোকসেৱা আয়োগে 262টা পদ মুকলি কৰিছে, যাৰ ৰেংক হৈছে ACS, APS এণ্ড আদাৰ্ছ। ইয়াৰ লাষ্ট ডেট হৈছে 29 এপ্ৰিল 2025। ACS, APS, AFS, BDO এটচেট্ৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। মিনিমাম ডিগ্ৰী থাকিব লাগিব গভ ৰিকগনাইজ কলেজৰ পৰা। ইয়াৰ বাবে ৰিজাৰ্ভেশ্যন 147টা, আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে। OBC, MOBC বাবে 62টা, SC বাবে 15টা, ST প্লেনৰ বাবে 25টা, ST হিলৰ বাবে 13টা, PWBD বাবে 5টা, এক্স চাৰ্ভিছ মানে বাবে 6টা পদ মুকলি কৰিছে। ইয়াৰে পোষ্ট ৱাইজ ভেকেঞ্চি হৈছে আসাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ বাবে 45টা, আসাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ বাবে 20টা, লেবাৰ অফিচাৰৰ 2টা, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ 2টা, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ 9টা, AM, AIO ছুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰী 23টা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ 2টা, আসাম ফাইনেন্স ছাৰ্ভিচ JR গ্ৰেডৰ 2 26টা, আসাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ বাবে 5টা, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ বাবে 1টা, ইনস্পেক্টৰ অফ টেক্সেছ 51টা, ইনস্পেক্টৰ অফ লেবাৰ 10টা, ইনস্পেক্টৰ অফ এক্সাইজ 19টা, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 18টা, ছাব ৰেজিষ্ট্ৰাৰ 13টা, এছিষ্টেণ্ট অডিট অফিচাৰ 16টা। আৰু বিভিন্ন ক্ৰাইটেৰিয়া লাগিব এই এক্সামত মানে কেণ্ডিডেট এপিয়াৰ হ'বলৈ। কেণ্ডিডেটজন ভাৰতৰ নাগৰিক হ'ব লাগিব, আৰু কেণ্ডিডেটজন PRC থকা হ'ব লাগিব, আৰু পাৰ্মানেণ্টলি অসমৰ নাগৰিক হ'ব লাগিব, আৰু কেণ্ডিডেটজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰটো থাকিব লাগিব, আৰু কেণ্ডিডেটজনে স্মল ফেমিলি নৰ্মছৰ ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব লাগিব, যিখন ফৰ্ম A বুলি কোৱা হয়। মানে যিসকল কেণ্ডিডেটৰ ঘৰত 2টাতকৈ বেছি ল'ৰা ছোৱালী থাকিব, তেখেতলোকে এক্সামৰ বাবে এপ্লাই কৰিব নোৱাৰে। এজ লিমিট দিয়া হৈছে। The candidate should not be less than 21 years of age and not more than 38 years. মিনিমাম এজ 21 বছৰ আৰু মেক্সিমাম 38 বছৰ দিয়া হৈছে। লগতে এজ ৰিলেক্সেশ্যনো প্ৰদান কৰা হৈছে। SC বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC, MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 28 মাৰ্চ 2025, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 29 এপ্ৰিল 2025। এপ্লিকেশ্যন ফিজ SC, ST, BPL, PWD বাবে 47 টকা 20 পইচা, OBC, MOBC বাবে 197 টকা 20 পইচা, জেনেৰেলৰ বাবে 297 টকা 20 পইচা। হাউ টু এপ্লাই, আপোনালোকে কেনেদৰে এপ্লাই কৰিব? আপোনালোকে গুগলত আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে তাত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে তাত নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে HS চাৰ্টিফিকেট, HSLC চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সকলোখিনি ছাবমিট কৰি নিজৰ ফটো, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট কৰাৰ লগে লগে ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজটো পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এটা ৰেফাৰেঞ্চ ID দিব। সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে নিজৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটোৰ থ্ৰুদি আপোনালোকে হেল্পফুল হ'ব। ইয়াৰ যোনখন গভমেণ্টৰ নটিফিকেশ্যনখন হৈছে এইখন, মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ নটিফিকেশ্যনখন। চেলাৰী আপোনালোকৰ ষ্টাৰ্টিং হ'ব 30,000ৰ পৰা 1,10,000, লগত গ্ৰেড পে থাকিব 13,300 টকা। আৰু আসাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ বাবে, আৰু একে ল' ৰেংকটো আসাম অডিট ছাৰ্ভিচ আৰু এছিষ্টেণ্ট অডিট অফিচাৰৰ বাবে থাকিব। পে স্কেল 2 থাকিব 22,000 পৰা 97,000 টকাৰ ভিতৰত, গ্ৰেড পে 9,100 টকা থাকিব। এক্সাম ষ্টেজেছ অফ এক্সামটো হৈছে প্ৰিলিমিনাৰী হ'ব প্ৰথম, তাৰপিছত মেইনছ হ'ব, লগত ইণ্টাৰভিউ হ'ব। প্ৰথম পেপাৰখন আহিব আপোনালোকৰ GS1ৰ 200 মাৰ্কছ থাকিব, অবজেক্টিভ টাইপ থাকিব, আৰু জেনেৰেল ষ্টেট 2খন সেইখন 200 মাৰ্কৰ হ'ব, টোটেল 400 মাৰ্কৰ হ'ব। মেইনছ এক্সামত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তাত পেপাৰ থাকিব 6খন। প্ৰথম পেপাৰ 1 essay হ'ব, 250 মাৰ্কছ থাকিব, 3 ঘণ্টা থাকিব। পেপাৰ 2 পৰা 6লৈকে জেনেৰেল ষ্টাডি 250 মাৰ্কছ থাকিব। ইণ্টাৰভিউত আপোনালোকৰ 180 মাৰ্কছ থাকিব, টোটেল 1680 মাৰ্কছ থাকিব। তাৰপিছত আকৌ পাৰ্চনেলিটি টেষ্ট হ'ব,
ইমানখিনি আছিলে APSC CC এক্সামৰ ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।